আপোনাৰ যে মোবাইল নাম্বাৰটো আছে এই মোবাইল নাম্বাৰটো হয়তো কোনোবাই হেক কৰি ৰাখিছে আপুনি নাজানে তা আপুনি হেতু জানিবৰ কাৰণে আপুনি তে কি কৰিব মোৰ এই ভিডিওটো সম্পূৰ্ণ চাওক যদি এতিয়াই পৰীক্ষা কৰি চাওক আপোনাৰ মোবাইলটো যদি আপোনাৰ কোনোবাই হেক কৰি ৰাখিছে আপুনি এতিয়াই জানিব পাৰিব আৰু যদি কোনোবাই হেক কৰি ৰাখিছে আপুনি গম পাই গৈছে তেন্তে লগ আপুনি হেতু আপুনি বন্ধ কৰিব পাৰিব তে এই ভিডিওটো আপুনি সম্পূৰ্ণ চাব চালেহে আপুনি গম পাব যে আপোনাৰ যেটো নাম্বাৰ মোবাইল নাম্বাৰটো কোনোবাই হেক কৰি ৰাখিছে লগ গম পাই যাব আহক আমি জানি লও কেনেকৈ আমি এটো কৰিম আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ আপোনাৰ ডায়াল পেডত আহক ডায়াল পেডত আহি পেলাই আপুনি ইয়াত এটা টেপ দিয়ক মই ইয়াত দিলো দিয়াৰ পিছত আপুনি ইয়াৰ প্ৰথমে ষ্টাৰ মাৰক ষ্টাৰ হেছ এটা কথা মনত ৰাখিব যে আপোনাৰ নাম্বাৰটো যদি কোনোবাই গোপনে হেক কৰি ৰাখিছে আপুনি নাজানে আপুনি যিমান কথা বতৰা পাতি আছে সব কথা বতৰা হেক কৰি পেলাই কোনোবা দুষ্ট লোকে আপোনাৰ কথাটো মানে শুনি আছে আপুনি নাজানে তেতিয়া আপুনি কিন্তু এটো জৰুৰী আপুনি এটো মানে কৰিবই লাগিব নহলে হয়তো আপুনি কেতিয়াবা বিপদত পৰিব পাৰে গতিকে আপোনাৰ যেটো নাম্বাৰ আছে আপুনি পৰীক্ষা কৰি চাই পেলাই তাৰ পিছত আপুনি যেতিয়া গম পাব নিশ্চিত কোনোবাই এনেকা হেক কৰা নাই তেতিয়া আপুনি মানে নিশ্চিন্তিত হৈ থাকিব এটা আপুনি প্ৰথমে কোনোবাই হেক কৰিছে আপুনি কেনেকৈ গম পাব প্ৰথমে আপুনি হেছ ষ্টাৰ হেছ টু ডায়াল কৰক ষ্টাৰ হেছ তাৰ পিছত দিব 62 হেছ এটো হৈছে আপোনাৰ যদি কোনোবাই হেক কৰিছে এটো ডায়াল কৰিলে আপুনি গম পাই যাব ষ্টাৰ হেছ 62 হেছ মই ডায়াল কৰিলো ইয়াত চাওক দিছে কল ফৰৱাৰ্ডিং ভয়েস নট ফৰৱাৰ্ড ভিডিও নট ফৰৱাৰ্ড মানে ঠিকই আছে এটা যদি আপোনাৰ কাৰোবাক যদি দেখাইছে যে মানে ফৰৱাৰ্ড হৈ গৈছে ফৰৱাৰ্ড দেখাই আছে তে ফৰৱাৰ্ড যদি দেখা পাইছে আপুনি কি কৰিব এটো আপুনি এটো তো আপোনাৰ বন্ধ কৰিব লাগিব তে বন্ধ কেনেকৈ কৰিব আপুনি বন্ধ কৰিবৰ কাৰণে আপুনি এটা কাম কৰিব লাগিব হেতু হৈছে কি আপুনি এটো ডাবল হেছ টাইপ কৰিব 00 টাইপ কৰিব তাৰ পিছত আপোনাৰ 2 হেছ ইমানখিনি আপুনি ডায়াল কৰি দিব যিসকলৰ ফৰৱাৰ্ড দেখাইছে সেইসকলে ইমানখিনি ডায়াল কৰা মাত্ৰই আপোনাৰ সব এই সার্ভিসটো আপোনাৰ বন্ধ হৈ যাব কোনোবা হেক কৰিছে যদি এটো বন্ধ হৈ যাব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আপোনাৰ বন্ধুবৰ্গলৈ পাৰিলে এই ভিডিওটো শেয়াৰ কৰি দিব পাৰে যাতে তেওঁ চেক কৰি ল'ব পাৰে যে তেওঁৰ মোবাইলটো হেক হৈছে কি নাই আনৰ উপকাৰ কৰাটো ভাল বুলি মই ভাবো আশা কৰো আপোনালোকে উপকাৰ কৰিব ধন্যবাদ